9, 10 আৰু 11 মে'ত ঢকুৱাখানাৰ ফাট বিহু 2025 বৰ্ষৰ ফাট বিহুৰ নতুন উদযাপন সমিতি গঠন অসমীয়া জনজীৱনৰ সৰ্বোত্তম জাতীয় লোক উৎসৱ ফাট বিহু ঢকুৱাখনীয়া কৃষিজীৱী ৰাজ্যৰ এক লোক মহোৎসৱ এই ফাট বিহুৰ পৰম্পৰাগত উদযাপন উপলক্ষত মঙলবাৰে এখন সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰা হয় ঐতিহাসিক ফাট বিহু বাকৰিত মঙলবাৰে দুপৰীয়া ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় এই বৈঠক সম্পাদক ভাস্কৰ দাসে উদ্দেশ্য ব্যাখ্যা কৰা বৈঠকত ফাট বিহু সমিতিৰ সাধাৰণ পৰিষদৰ শতাধিক সদস্যই অংশগ্ৰহণ কৰে বৈঠকত বিভিন্ন বিষয়ৰ লগতে 2025 বৰ্ষৰ ফাট বিহু উদযাপন সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় ফাট বিহু সমিতিৰ লগতে উপস্থিত সদস্যসকলৰ সহমতৰ ভিত্তিতে অহা 9, 10 আৰু 11 মে তিনিদিনীয়া কাৰ্যসূচীৰে ফাট বিহু উদযাপনৰ সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰা হয় সেই উপলক্ষতে ৰাজ্যবৰুৱা সভাপতি মনিকা পাটিৰ গুৰু গোবিন্দ দাতা গোবিন্দ বৰুৱা উপসভাপতি হিতেশ ফুকন সম্পাদক মিনু বৰা পলাশ কোঁৱৰ বিষ্ণু শইকীয়া সহকাৰী সম্পাদক ৰাজেশ দলেক বিত্ত সম্পাদক সঞ্জয় দে নীলমণি দাসৰ কাৰ্যালয় সম্পাদক অশোক বৰুৱা বেকুদৰ দাস তীৰ্থ হাজৰিকাক প্ৰচাৰ সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হয় নৱনিৰ্বাচিত সম্পাদক হিতেশ ফুকনে ঢকুৱাখানাৰ সক্ৰিয় লোকসম্পদ ফাট বিহু 2025ৰ সফল উদযাপনৰ বাবে লোককৃষ্টি প্ৰেমী ৰাজ্যৰ সহায় সহযোগিতা আন্তৰ্গতৰে কামনা কৰিছে ইপিনে স্থায়ী সমিতিখনৰ ম্যাদ শেষ হৈছিল যদিও সাধাৰণ পৰিষদৰ বৈঠকে সৰ্বসন্মতভাৱে পূৰ্বৰ সমিতিখনকে অনাগত কাৰ্যকালৰ বাবে বাহাল ৰাখে ঢকুৱাখানাৰ ঐতিহ্যমণ্ডিত ফাট বিহু 2024-25 বৰ্ষৰ সাধাৰণ পৰিষদৰ সভাখনি ফাটবিহুতলীত অনুষ্ঠিত হয় আৰু গৰিষ্ঠ সংখ্যক ঢকুৱাখানাবাসীয়ে সাধাৰণ পৰিষদৰ সদস্য ইয়াতে উপস্থিত থাকে আৰু সমিতিয়ে সৰ্বসন্মতিক্ৰমে 2022 বৰ্ষৰ পৰা 2025 বৰ্ষৰ যিখন ফাট বিহু সমিতি সেই সমিতি আজি কাৰ্যকাল অন্ত কৰিছিল আৰু এই সমিতিখনকে 2028 বৰ্ষলৈকে 2025 বৰ্ষৰ পৰা 3 বছৰৰ বাবে বাহাৰ ৰাখিছে আজি সাধাৰণ পৰিষদৰ সভাই আৰু ইয়াৰ লগতে 2025 বৰ্ষৰ ফাট বিহু উদযাপনৰ কাৰণে এখন উদযাপন সমিতি গঠন কৰি দিছে নিতুল বৰুৱা সভাপতি আমাৰ হিতেশ ফুকনক সম্পাদক হিচাপে লৈ অহা 11 মে 2025 আৰু 25-26 27 বহাগত ঢকুৱাখানাৰ ফাট বিহুতলীত ঐতিহ্যমণ্ডিত ফাট বিহু অনুষ্ঠিত হ'ব ইয়াৰ বাবে এখন শক্তিশালী উদযাপন সমিতি গঠন কৰি দিয়া হৈছে মই ভাবিছোঁ যে যোৱা বৰ্ষবিলাকতকৈ এইবাৰ অতি উলহ মালহেৰে এই ফাট বিহু উদযাপিত হ'ব ইতিমধ্যে সকলো ঢকুৱাখানাবাসী ৰাইজ উৎফুল্লিত হৈ আছে এই ফাট বিহু উদযাপনৰ কাৰণে আৰু সকলো আজি সভাত সমবেত হৈ সকলো উপস্থিত হৈ সমস্তৰে ফাট বিহু সুন্দৰভাৱে যাতে অসমবাসীৰ ওপৰত উপস্থাপন কৰিব পৰা যায় তাৰ আলোচনা হৈছে মই ভাবোঁ এইবাৰ ফাট বিহু সঠিক ৰূপত বা আগতকৈ সম্ভাৱ্য সুন্দৰভাৱে অনুষ্ঠিত হ'ব অসমবাসী ৰাইজত আৰু এইবাৰ অতি মানে উল্লেখযোগ্য কথা যে আমাৰ বৰকটে যিখন কেলেণ্ডাৰ যিখন আমাৰ বিয়া মানে সভা বা কি কয় পূজা আদি যিখন তাৰিখ নিৰ্ধাৰণ হয় তাতে এইবাৰ এই বৰ্ষৰ পৰা বৰকটে কেলেণ্ডাৰ ফাট বিহু নিৰ্দিষ্ট দিন আৰু তাৰিখ সন্নিৱিষ্ট হৈছে গতিকে আপোনালোকে বৰকটে কেলেণ্ডাৰ চালেও ফাট বিহুৰ দিন বাৰ উপলব্ধ হ'ব আৰু ফাট বিহুৰ ঐতিহ্যৰ বিষয়ে জানিবলৈ হ'লে বা ফাট বিহুৰ বৈশিষ্ট্যৰ বিষয়ে জানিবলৈ হ'লে আমাৰ ৱেবছাইটৰ যোগেদি ইতিমধ্যে আপোনালোকে জানে আমাৰ ৱেবছাইট আছে ফাট বিহুৰ ৱেবছাইটৰ যোগেদি জানিব পাৰিব আৰু আমাৰ তথ্যচিত্ৰখনিও এই ৱেবছাইটত উপলব্ধ হৈ আছে তথ্যচিত্ৰখনিৰ চাই আপোনালোকে ফাট বিহুৰ গৰিমা আপোনালোকে বুজি পাবলৈ সক্ষম হ'ব গতিকে মই অসমবাসী ৰাইজৰ আহ্বান জনাইছোঁ অহা 9, 10, 11 মে তাৰিখ 2025 যি ফাট বিহুতলীত ঢকুৱাখানাৰ ঐতিহ্যমণ্ডিত ফাট বিহু অনুষ্ঠিত হ'ব এই ফাট বিহুৰ ক্ষুধা মানে ফাট বিহুৰ এই ক্ষুধা মৌ পান কৰিবলৈ মই আহ্বান জনাইছোঁ নিউজ ডেস্ক ৰিপৰ্ট ঢকুৱাখানা লাইভ